ৰাজ্যত পুনৰ সংঘটিত হৈছে হিন্দু ধৰ্মৰ ওপৰত অত্যাচাৰৰ ঘটনা। আমাৰ হিন্দু ধৰ্মৰ মাজত যিখিনি অত্যাচাৰ চলি আছে। শিৱ পূজা পালন কৰি এইবাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ আক্ৰোশৰ বলি হিন্দু সমাজ। যোৱা ৰাতি যিটো ঘটনা হৈ গ'ল আমাৰ হিন্দুৰ ওপৰত, সেইটো ঘটনালৈ মই ধিক্কাৰ জনাইছোঁ। বাক্সা জিলাৰ ভেলা বস্তিত সংঘটিত হৈছে ধৰ্মীয় সংকীৰ্ণতাৰ এই ঘটনা। অভিযোগ মতে শিৱৰাত্ৰি পালন কৰি থকাৰ সময়তে স্থানীয় কিছু সংখ্যক খ্ৰীষ্টান ধৰ্মীয় লোকে আহি পূজাত বাধা আৰোপ কৰাৰ লগতে কাজিয়াত লিপ্ত হয়। পিছত পূজাস্থলীৰ পৰা তেওঁলোকে আঁতৰি যায় যদিও নিশা পূজাস্থলীলৈ আহি বেলগছৰ লগতে পূজাস্থলীৰ পতাকা আদিৰ ক্ষতিসাধন কৰে। পুৱা পূজাস্থলীৰ পৰিৱেশ প্ৰত্যক্ষ কৰি ঘটনা সম্পৰ্কে ইতিমধ্যে স্থানীয় আৰক্ষীক অৱগত কৰিছে পৰিচালনা সমিতিয়ে। লগতে হিন্দুৰ ওপৰত হোৱা এনে অত্যাচাৰৰ উচিত তদন্ত বিচাৰি চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান জনাইছে হিন্দু ধৰ্মাৱলম্বী লোকসকলে। মই কিনো ক'ম, আমাৰ হিন্দু ধৰ্মৰ মাজত যিখিনি অত্যাচাৰ চলি আছে সেইটো বিষয়ে অলপ ক'ম। আৰু যি মানুহে আমাৰ হিন্দু ধৰ্মক এনেকুৱা কৰিছে সেই মানুহখিনি যাতে সোনকালে শাস্তি পাওক আৰু আগে পিছে যাতে এইখিনি নকৰে আৰু আমি শান্তিপূৰ্বে পূজাখিনি কৰিব পাৰিম, আমি সিমানে বিচাৰোঁ। আগলৈকে আমি যদি সিহঁতে ভালকে থয়, আমাক একো নকৰে, তেনেহ'লে আমি আগলৈকে কৰিব বিচাৰোঁ পূজাটো। এইবাৰ আমি কৰিবলৈ বিচাৰিছিলোঁ, এনে অৱস্থাত সিহঁতে আহি পেলাই বাধা দিলে। সেইটো আমি নিবিচাৰোঁ যে সিহঁতে বাধা নিদিয়ক আৰু আমাক। হয়, ইয়াৰে স্থানীয় লোক। তাকে আমি বিচাৰোঁ, আমি হিন্দু মানুহবিলাকে চবেই বিচাৰোঁ যে সিহঁতে সোনকালে শাস্তিটো পাওক। সেয়াই। প্ৰথমতে নমস্কাৰ। যিটো আমাৰ যোৱা ৰাতি যিটো ঘটনা হৈ গ'ল আমাৰ হিন্দুৰ ওপৰত, সেইটো ঘটনালৈ মই ধিক্কাৰ জনাইছোঁ। আৰু যিসকলে ঘটনাটো কৰিলে, আজি আমাৰ মন্দিৰক যিখন মানে চুৰমাৰ কৰিলে, পূজাস্থলীক মানে চুৰমাৰ কৰিলে, সেইসকলক আমাৰ এটা দাবী আছে চৰকাৰৰ আৰু প্ৰশাসনক যে সেইসকলক অতি শীঘ্ৰে এৰেষ্ট কৰি ইহঁতক উচিত শাস্তি প্ৰদান কৰিব বুলি আমাৰ এটা আশা আছে। আৰু আমাক প্ৰশাসনে আশা এটা দিছে যে আমি উচিত বিচাৰটো আমি কৰিম, তাহাঁতক নিশ্চয় শাস্তি পাব। যিহেতু আমাৰ হিন্দুৰ ওপৰত যিহেতু মানে অত্যাচাৰটো কৰিছে, আমাক এটা আশা দিছে, মানে এই আশাত আমি আছোঁ। আৰু আমি আকৌ এবাৰ যাম। আমি দেখা পাই আছোঁ, আমি ছ'চিয়েল মিডিয়াৰ যোগে হওক বা আমি কিছুমান জাগাত দেখাও পাইছোঁ যে হিন্দুৰ ওপৰত বহুত অত্যাচাৰ আছিলে, যাতে সেইবিলাক যাতে নহওক বুলি আমি কামনা কৰোঁ। আৰু এনেকুৱা যদি হৈ থাকে আমি আৰু চাই নাথাকোঁ, আমি এটা জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্যতা হ'ম। সেইকাৰণে যাতে যিসকল আজি আমাৰ ইয়াতে কৰিলে শিৱস্থানত, তাহাঁতক যাতে কৰায়ত্ব কৰি অতি শীঘ্ৰে যাতে তাহাঁতক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিটো এইটো মন্দিৰত আমাৰ ইয়াতে যিসকলে ইয়াতে লণ্ডভণ্ড কৰিলে, ইহঁতে হয় খ্ৰীষ্টান ধৰ্মৰ লোক হয়। আৰু তাহোন কোনোদিনা নিবিচাৰে হিন্দুসকলে যে পূজা পাঠ কৰক বুলি, তাহোন নিবিচাৰে। আমি এইটোৱে বুজি পাইছোঁ। নহ'লে আমাৰ এটা কাষৰে গাঁৱৰ এটা ইমান সুন্দৰকৈ আছিলে, কিন্তু আজি তাহোন কিয় বাধা দি আছে? সেইটোৰ কাৰণ এইটো হৈছে যে ইহঁতে হিন্দুক কোনোদিনা শান্তিকে থাকিব নেদে আৰু পূজা পাঠ কৰিবলৈ নিদিয়ে। এইটোৱে আমি বুজি পাইছোঁ। মানে তদন্ত বিচাৰোঁ আৰু সঠিক তাহাঁতক কঠোৰ শাস্তি বিচাৰোঁ। আমি তাহাঁতক শাস্তি দিব লাগে প্ৰশাসনে। আৰু যিবোৰে দোষিত হয়, দোষীদাৰীক আমি একদম ৰাইজৰ ফালেদি, আমি হিন্দু মৰ্চা ফালেদি আমি সঠিক একদম কঠোৰ আমি শাস্তি বিচাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam। শাস্তি পাব লাগিব।